মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ যিখন বিজ্ঞানৰ 7 নম্বৰ অধ্যায় আছে লেসন 7 জীৱৰ বিচিত্ৰতা। গতিকে পাঠটো বৰ ইম্পৰ্টেণ্ট পাঠ। এই পাঠটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ দুবাৰ তিনিবাৰকৈ পঢ়িবা, কাৰণ পাঠৰ ভিতৰুৱা যিখিনি বস্তু আছে গোটেইখিনি আমি তোমালোকক প্ৰশ্ন আকাৰে দিয়াটো সম্ভৱ নহয়। তথাপিও যিমানখিনি পাৰিছোঁ এইটো ভিডিঅ'ত তোমালোকক দি দিছোঁ। গতিকে তোমালোকে অকল প্ৰশ্ন এনচাৰৰ ওপৰত ভিত্তি কৰি নাথাকিবা, মাজৰ পৰা অলপ পঢ়িবা। ইয়াতে যিখিনি মাজৰ পৰা যিখিনি প্ৰশ্নাৱলী এয়া নীল আখৰেৰে লিখা আছে, সেইবিলাক গোটেইখিনি প্ৰশ্ন এনচাৰ মই তোমালোকক ধুনীয়াকৈ সৰু সৰুকৈ চুটি চুটি কৰি বনাই দিছোঁ, যুগুত কৰি দিছোঁ। ঘৰত তোমালোকে পঢ়িবা। ইয়াতে কিছুমান চিত্ৰ দিয়া আছে, চোৱা। এইবিলাক চিত্ৰ তোমালোকৰ পৰীক্ষাত আঁকিবলৈ আহিব পাৰে। গতিকে এই চিত্ৰখিনি তোমালোকে মনোযোগ দি ঘৰত আঁকিবা। তাৰে পিছত ইয়াৰ চিন অংকন কৰিবা। ইয়াতে চোৱা প্ৰশ্নাৱলী ইয়াতে দিয়া আছে, এইটো পেজতো প্ৰশ্নাৱলী দিয়া আছে। আকৌ ইয়াতে দিয়া আছে এইটো উদ্ভিদৰ শ্ৰেণী বিভাজন। তোমালোকে এইখিনি ধুনীয়াকৈ চাবা। এই শ্ৰেণী বিভাজনটো যিটোৰ পৰা পাৰ্ট সোধে সেইটো যাতে লিখিব পাৰা। আকৌ ইয়াতো প্ৰশ্নাৱলী দিয়া আছে, এইটো পেজত কিছুমান চিত্ৰ দিয়া আছে, এইখিনি তোমালোকে আঁকিবা। গোটেইখিনি আমি দিয়াটো এইবিলাক চিত্ৰ আঁকি থকাটো সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু আজিকালি কাৰো হাতত ইমান সময় নাই ভিডিঅ' চাই সময় নষ্ট কৰিব পৰা। গতিকে ইয়াতে প্ৰশ্নাৱলীত আছে, প্ৰশ্নাৱলীৰ আগতে অলপ দিয়া আছে আমি কি কি শিকিলোঁ। ইয়াতে তোমালোকে ধুনীয়াকৈ এইখিনি পঢ়িবা। ইয়াৰ পৰা বহুতো শ্বৰ্ট কুৱেশ্যন আৰু MCQ আহে। গতিকে বাকী আছে প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি মই ধুনীয়াকৈ তোমালোকক দি দিম, তোমালোকে অকল পঢ়িব লাগে। যদি ভিডিঅ'টো চাই ভাল পোৱা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। গতিকে সময় নষ্ট নকৰি চোৱা। প্ৰথমতে জীৱৰ বিচিত্ৰতা চেপ্টাৰ 7 পাঠভিত্তিক ক্ৰিয়াকলাপ প্ৰশ্নোত্তৰ। আমি জীৱবিলাকক কিয় শ্ৰেণী বিভাজন কৰোঁ? জীৱসমূহৰ বিষয়ে অধ্যয়নৰ সুবিধাৰ বাবে আমি জীৱবিলাকক শ্ৰেণী বিভাজন কৰোঁ। 2 নম্বৰটো চোৱা। তোমালোকৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ 3টা উদাহৰণ দিয়া। ইয়াতে উদাহৰণ আকৃতি, বেক্টেৰিয়াৰ আকাৰ মাত্ৰ কেইটামান ক্ৰমমিটাৰত, আনহাতে নীলতিমি আৰু ৰেডউড ট্ৰী যাৰ আকাৰ আৰু উচ্চতা ক্ৰমে 30 মিটাৰ আৰু 100 মিটাৰ। আকৌ আয়ুষ কিছুমান সৰল গছ বহু হাজাৰ বছৰ ধৰি জীয়াই থাকে, আনহাতে কিছুমান পতংগ মাত্ৰ কেইদিনমানতে মৃত্যু ঘটে। বৰণ কিছুমান জীৱৰ বৰণহীন, আনহাতে কিছুমান বিভিন্ন বৰণৰ জীৱ পোৱা যায়। এইখিনি আছিল পাৰ্থক্য। চোৱা প্ৰশ্নাৱলীত জীৱজগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা? সিহঁতৰ বসবাস কৰা স্থানক, সিহঁতৰ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক আৰু কিয়? দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰ বেছি গুৰুত্বপূৰ্ণ, কাৰণ কোষকেন্দ্ৰ থকা নথকাৰ ওপৰত ভিত্তি কৰি কোষক কোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষ হিচাপে ভাগ কৰা হয়, আৰু জীৱবিধক প্ৰকোষকেন্দ্ৰিক আৰু সংকোষকেন্দ্ৰিক হিচাপে ভাগ কৰা হয়। কোষৰ ওপৰত ভিত্তি কৰি জীৱৰ দেহৰ গঠন বেলেগ বেলেগ হয়। জীৱজগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি? 2 নম্বৰ প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন। চোৱা এনচাৰটোত লিখিবা যে কোষৰ চৰিত্ৰ প্ৰকোষকেন্দ্ৰীয় নে সংকোষকেন্দ্ৰীয়? জীৱজগতৰ শ্ৰেণী বিভাজনৰ প্ৰথম পৰ্যায় বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰটো বৈশিষ্ট্যটো কি? চোৱা তাৰপিছত 3 নম্বৰটো চোৱা। ইয়াতে 2 নম্বৰটোত দিয়া আছে কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক 2টা পৃথক ভাগত স্থান দিয়া হৈছে? চোৱা 1 নম্বৰটোৰ এনচাৰত লিখিবা যে পুষ্টিকৰ ওপৰত ভিত্তি কৰি হৰিতকণা থকা উদ্ভিদবিলাকে নিজে খাদ্য প্ৰস্তুত কৰি লয়, আনহাতে প্ৰাণীয়ে নিজে নিজৰ
খাদ্য প্ৰস্তুত কৰিব নোৱাৰি। ইয়াতে 1 নম্বৰটোত কি কৈছে বুজি পাইছা? চোৱা যে পুষ্টিৰ ওপৰত ভিত্তি কৰি হৰিতকণা, ইয়াতে সংখ্যাতটো দি ল'বা, ইয়াতে দিয়া নাই। চোৱা হৰিতকণা থকা উদ্ভিদবিলাকে নিজে খাদ্য প্ৰস্তুত কৰি লয়, আনহাতে প্ৰাণীয়ে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। 2 নম্বৰটোত লিখিবা উদ্ভিদৰ চলন নাই, আনহাতে প্ৰাণীৰ চলন আছে। তাৰ পিছৰটো চোৱা 3 নম্বৰটো চোৱা যে উদ্ভিদৰ বৃদ্ধি অনিৰ্দিষ্ট কাললৈ, আনহাতে প্ৰাণীৰ বৃদ্ধি নিৰ্দিষ্ট সময়লৈকে হয়। 4 নম্বৰটোত লিখিবা উদ্ভিদ কোষত কোষবেৰ থাকে, আনহাতে প্ৰাণী কোষত কোষবেৰ নাথাকে। ইম্পৰ্টেণ্ট কুৱেশ্যন, মোষ্ট ইম্পৰ্টেণ্ট, চিন্তি থবা এইটো। আকৌ প্ৰশ্নাৱলীত 1 নম্বৰটোত কি দিয়া আছে চোৱা মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। এনচাৰত চোৱা প্ৰকোষ কেন্দ্ৰীয় জীৱবিলাক মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত, সংকোষ কেন্দ্ৰীয় এককোষী জীৱবিলাক প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কিবা অসুবিধা হ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। চোৱা সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱখিনিক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা? এইটো হৈছে প্ৰতিষ্ঠা, মনত ৰাখিবা। 3 নম্বৰটো চোৱা শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয়? চোৱা আটাইতকৈ কম সংখ্যক জীৱ অন্তৰ্ভুক্ত হয় প্ৰজাতিত, আকৌ এইটো লিখিবা যে আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয় ৰাজ্যত। প্ৰশ্নাৱলী আকৌ নেক্সট 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল? এইটো হৈছে সৰ্বাংগদেশী উদ্ভিদ, সৰ্বাংগ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা ঢেকীয়া জাতীয় উদ্ভিদখিনিক সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পৃথক? এইটো হৈছে ঢেকীয়া জাতীয় উদ্ভিদ সপুষ্পক উদ্ভিদ, এইটোত বীজ থাকে, এইটোত বীজ নাথাকে, এইটোত থাকে, এইটো ফুল নুফুলে, এইটোত ফুল ফুলে। ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে, বীজৰ দ্বাৰা বংশ বিস্তাৰ কৰে। আকৌ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো চিন্তি থবা নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য। এইটো কুৱেশ্যন তোমালোকৰ এনেকৈও আহিব পাৰে যে নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত তুলনা কৰা বা পাৰ্থক্য লিখা, যেনেকৈ আহক তোমালোকে এইটো এনচাৰ লিখি দিলেই হৈ যাব। চোৱা নগ্নবীজী উদ্ভিদ বীজ নগ্ন অৱস্থাত থাকে, গুপ্তবীজী উদ্ভিদ বীজ ফলেৰে আবৃত হৈ থাকে। আকৌ নগ্নবীজী উদ্ভিদ প্ৰায়খিনিয়েই বৃক্ষজাতীয় উদ্ভিদ আৰু এইটো হৈছে তৃণবৃক্ষ আৰু লতাজাতীয়। নগ্নবীজী উদ্ভিদ এই জাতীয় উদ্ভিদৰ ফুলবোৰ একলিংগী আৰু গুপ্তবীজী উদ্ভিদ এই জাতীয় উদ্ভিদবোৰৰ ফুলবোৰ উভয়লিংগী। তাৰে পিছৰ অনুশীলনীটোৰ প্ৰশ্ন চাবা জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধা কি কি? এনচাৰত লিখিবা নাম্বাৰিং কৰি। 1 নম্বৰত লিখিবা যে বৰ্গীকৰণৰ ফলত জীৱসমূহৰ বিষয়ে অধ্যয়ন কৰা সহজ হয়। বৰ্গীকৰণৰ ফলত জীৱসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে জনা যায়। আকৌ বৰ্গীকৰণৰ ফলত জীৱৰ মাজৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ বিষয়ে জানিব পাৰি। আকৌ 2 নম্বৰ প্ৰশ্নটো চোৱা জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণী বিভাজন বৰ্গীকৰণ কৰিবা? কোষৰ প্ৰকৃতি বিভাজনৰ প্ৰাথমিক বৈশিষ্ট্য আৰু কোষৰ সংখ্যা এনেদৰে বৰ্গীকৰণ কৰিব লাগিব।
তিনি নম্বৰ জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ কি কি বৰ্ণনা কৰা। এইবিলাক আটাইবোৰ কুৱেশ্যনেই ইম্পৰ্টেণ্ট, মই এইবিলাক কৈ থকা নাই, তোমালোকে লিখি ল'বা। ইয়াতে চোৱা, আটাইবোৰ কুৱেশ্যনে চিন্তি থবা, এইবিলাক গোটেইখিনি ইম্পৰ্টেণ্ট, তোমালোকক এক্সামত নাহিলেও এইখিনি লাগিব। জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা, এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 নম্বৰ দি লিখিবা কোষৰ প্ৰকৃতি, প্ৰকোষ কেন্দ্ৰীয় বা সংকোষ কেন্দ্ৰীয়। 2 নম্বৰটো হৈছে কোষৰ সংখ্যা, এককোষী বা বহুকোষী। 3 নম্বৰত লিখিবা পুষ্টিৰ পদ্ধতি, স্বপুষ্টি নে পৰিপুষ্টি। 4 নম্বৰ প্ৰশ্নটো চাবা, উদ্ভিদ ৰাজ্যৰ মুখ্য উপৰিভাগসমূহ কি কি, এইবিলাকৰ কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে। আনচাৰত লিখিবা উদ্ভিদ জগতৰ আধুনিক বৰ্গীকৰণৰ সূত্ৰ অনুসৰি দৈহিক গঠনৰ সৰলতা আৰু জটিলতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাগ কৰি লোৱা হৈছে। ইয়াতে শ্ৰেণী বিভাজনটো চাবা, উদ্ভিদ ৰাজ্য। 1 নম্বৰটো দৈহিক গঠন সৰল সমাংগদেশী উদ্ভিদ, আকৌ দৈহিক গঠন জটিল। ইয়াতে শেলাই, ইয়াতো আকৌ এইটো দৈহিক গঠন সৰল সমাংগদেশী উদ্ভিদৰ ভাগ এটা আছে শেলাই, আকৌ দৈহিক গঠন জটিল, এইটো হৈছে দুটা ভাগ, এটা হৈছে সংবহন কলা নাথাকে, আকৌ সংবহন কলা থাকেই। আকৌ এইটো হৈছে ব্ৰায়ফাইটা মছ, বীজ ধাৰণ নকৰে, বীজ ধাৰণ কৰে, ঢেকীয়াজাত উদ্ভিদ আকৌ বীজ ধাৰণ কৰে, ইয়াৰে ভাগ দুটা, এটা হৈছে বীজ অনাবৃত আৰু বীজ আবৃত। আকৌ বীজ অনাবৃতৰ হৈছে নগ্নিবীজী আৰু বীজ আবৃতৰ হৈছে গুপ্তবীজী। গুপ্তবীজীৰ আকৌ দুটা ভাগ, এটা হৈছে একবীজীপত্ৰী আৰু দ্বিবীজপত্ৰী। গতিকে ইয়াতে চোৱা, তাৰে পিছৰ প্ৰশ্নাৱলীৰ ৰন্ধ্ৰী প্ৰাণীসমূহক একনল দেশী প্ৰাণীৰ পৰা কিদৰে পৃথক কৰিব পাৰি। ৰন্ধ্ৰী প্ৰাণীবোৰৰ দেহত অসংখ্য ছিদ্ৰ থাকে, আকৌ একনল দেশী প্ৰাণী দেহৰ খণ্ডহীন চুঙাৰ দৰে দেহগুহা নাথাকে। 2 নম্বৰটো হৈছে খাদ্য গহ্বৰ থাকে, ইয়াৰে 2 নম্বৰটো হৈছে খাদ্য গহ্বৰ নাথাকে। বহুৰূপিতা বিৰাজমান নহয়, পচৰূপিতা বিৰাজমান। কোষবোৰে কলা গঠন নকৰে, কোষবোৰে কলা গঠন কৰে। চোৱা, বলয়ী প্ৰাণীসমূহক সন্ধিপদী প্ৰাণীৰ পৰা কিদৰে পৃথক কৰিব পাৰি লিখা। প্ৰাণীবোৰৰ দেহটো কিছুমান আঙুঠিৰে গঠিত, ইয়াৰে প্ৰাণীবোৰৰ দেহ শিৰ, বক্ষ আৰু উদ এই 3টা অংশৰে বিভক্ত। দেহ দীঘলীয়া, দ্বি-পাৰ্শ্বভাৱে সমমিত, দেহ দ্বি-পাৰ্শ্ব সমমিত, ত্ৰিকোষস্তৰীয়। প্ৰকৃত দেহ গুহা থাকে আৰু প্ৰকৃত দেহ গুহা নাথাকে। ইয়াতে ৰিকাৰটো উঠা নাই, তোমালোকে দি ল'বা। তাৰে পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা যে উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰাণীবোৰে জীৱৰ প্ৰথম চোৱা পানীত আৰু পিছৰ কালচোৱা মাটিত বাস কৰে, আকৌ ইহঁত প্ৰকৃতপক্ষত স্থলচৰ চতুষ্পদী প্ৰাণী। দেহৰ চৰ্ম সেমেকা, গ্ৰন্থিযুক্ত আৰু বাকলিহীন, প্ৰাণীবোৰৰ দেহ বাকলিযুক্ত, খহটা আৰু গ্ৰন্থিহীন। আকৌ প্ৰাণীবোৰৰ শ্বাসক্ৰিয়া ফুল, হাঁওফাঁও আৰু দেহকোটৰ দ্বাৰা সম্পাদিত। ইয়াতে আকৌ প্ৰাণীবোৰে সাধাৰণতে হাঁওফাঁওৰ দ্বাৰা শ্বাসক্ৰিয়া সম্পাদনা কৰে। চলন ক্ৰিয়াৰ বাবে দুয়োযোৰ ঠেং থাকে, আকৌ প্ৰাণীবোৰে বুকুত ভৰ দি চলন কাৰ্য সম্পন্ন কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য। পক্ষী আৰু স্তন্যপায়ী। পক্ষী শ্ৰেণীভুক্ত প্ৰাণীৰ গাটো পাখিৰে আবৃত, স্তন্যপায়ীৰ প্ৰাণীবোৰ দেহ কম বা বেছি পৰিমাণে লোমেৰে আবৃত। প্ৰাণীবোৰৰ হনুত দাঁত নাথাকে আৰু তাৰ সলনি ঠোঁট থাকে, আকৌ প্ৰাণীবোৰৰ হনুত কেইবা প্ৰকাৰৰ দাঁত থাকে। তাৰে পিছৰটো চোৱা, মাইকী প্ৰাণীবোৰে কণী দিব পোৱালি জগায়, ইয়াতে
মাইকী প্ৰাণীবোৰে সন্তান জন্ম দিয়ে আৰু পোৱালীবোৰে সৰুতে মাকৰ গাখীৰ খায়। এইটো হৈছে বহিকৰ্ণ নাথাকে, ইয়াত এযোৰ বহিকৰ্ণ থাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয়? গাখীৰৰ উৎপাদন কিছু পৰিমাণে নিৰ্ভৰ কৰে গাইৰ দুগ্ধকালৰ ওপৰত। দুগ্ধকাল হ'ল পোৱালি জগাই পাছত গাখীৰ উৎপাদনৰ সময়। বিদেশ প্ৰজাতি যেনে জাৰ্চি, ব্ৰাউন চুইচ আদি দীৰ্ঘম্যাদী দুগ্ধকালৰ কাৰণে উপযুক্ত প্ৰজাতিৰ। তাৰে পিছত চোৱা, আনহাতে থলুৱা প্ৰজাতি যেনে ৰেড সিন্ধি, হাৰিয়াল আদি যথেষ্ট ৰোগ প্ৰতিৰোধী প্ৰজাতি। দুটা প্ৰজাতিৰ বৰ্ণসংকৰৰ ফলত দুটা প্ৰজাতিৰ আকাংক্ষিত প্ৰকাৰ পাব পাৰি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত থকা পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনেধৰণৰ? ইম্পৰ্টেণ্ট কুৱেশ্যন। কণী উৎপাদনৰ বাবে পালন কৰা কুকুৰাক লেয়াৰ বোলা হয়, আনহাতে অকল মাংস উৎপাদনৰ বাবে পালন কৰা কুকুৰাক ব্ৰইলাৰ বুলি কোৱা হয়। ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰাক পামঘৰ, পুষ্টিকৰ আহাৰ আৰু পৰিৱেশী কিছু পৰিমাণ বেলেগ বেলেগ। ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত থকা পাৰ্থক্য কি? ইহঁতৰ পৰিচালনাৰ পাৰ্থক্য কেনেধৰণৰ? কণীৰ উৎপাদনৰ বাবে পালন কৰা কুকুৰাক লেয়াৰ বোলা হয়, আনহাতে অকল মাংসৰ উৎপাদনৰ বাবে পালন কৰা কুকুৰাক ব্ৰইলাৰ বোলা হয়। ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰাৰ পামঘৰ, পুষ্টিকৰ আহাৰ আৰু পৰিৱেশ কিছু পৰিমাণে বেলেগ বেলেগ হয়। চোৱা, এইটো প্ৰশ্ন বাৰে বাৰে পঢ়া যেন লাগি আছে। চোৱা, ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত থকা পাৰ্থক্য কি? সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনেধৰণৰ? কণী উৎপাদনৰ বাবে পালন কৰা কুকুৰাক লেয়াৰ বোলা হয়, আনহাতে অকল মাংস উৎপাদনৰ বাবে পালন কৰা কুকুৰাক ব্ৰইলাৰ বোলা হয়। ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰাক পামঘৰ, পুষ্টিকৰ আহাৰ হিচাপে পৰিৱেশ কিছু পৰিমাণে বেলেগ বেলেগ হয়। ব্ৰইলাৰৰ দৈনন্দিন যোগান ধৰা খাদ্যত উপযুক্ত চৰ্বি আৰু প্ৰটিন পৰিমাণ লেয়াৰৰ যোগান ধৰাতকৈ বেছি পৰিমাণৰ থাকে। ব্ৰইলাৰৰ খাদ্যত ভিটামিন এ আৰু ইৰ পৰিমাণ বেছি। চোৱা প্ৰশ্নমালা, কি ধৰণে মাছ ধৰা হয়? মাছ ধৰা নাও বা আৰু বিভিন্ন প্ৰকাৰৰ জালৰ সহায়ত মাছ ধৰা হয়। মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি? যে দেশীয় আৰু আমদানিকৃত দুয়ো ধৰণৰ মাছৰ প্ৰজাতিয়ে এই পদ্ধতিৰ দ্বাৰা পালন কৰিব পাৰি। 2 নম্বৰটো হৈছে ধান খেতি আৰু মাছৰ খেতি একেলগে কৰিব পাৰি। একেলগে বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰিব পাৰি। এনেধৰণৰ কিছুমান অতিৰিক্ত কুৱেশ্যন আছে। চোৱা, কলা গঠন নোহোৱা উদ্ভিদখিনিক কি বুলি কোৱা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন। সেইটো হৈছে সমাংগদেহী উদ্ভিদ। ফুল নুফুলা অথচ সংবহন কলা থকা উদ্ভিদ বিভাগটোৰ অন্তৰ্গত উদ্ভিদখিনিক কি বুলি কোৱা হয়? এইটো হৈছে ঢেকীয়া জাতীয় উদ্ভিদ। তাৰে পিছৰটো, ফুলেৰে আবৃত কৰি ৰখা বীজ ধাৰণ কৰা উদ্ভিদখিনিক কি বুলি কোৱা হয়? গুপ্তবীজী উদ্ভিদ। গতিকে তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাবা। যদি কিবা অসুবিধা পাইছা মোক কমেণ্টত ডাইৰেক্ট ক'লে মই বেয়া নাপাওঁ। আৰু তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।